Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত মই স্বাগতম জনাইছো য'ত সাধাৰণতে যিসকলে BA BSc BComত এডমিশন ল'ব বিচাৰিছে বা বিচাৰিব যিসকল HS ফাইনেল ইয়াৰৰ এক্সাম ইতিমধ্যে পাছ কৰিছে তেওঁলোকে যেহেতু BA BSc BCom বা বিভিন্ন ডিগ্ৰী যিবিলাক এডমিশন আছে তাত ল'ব বিচাৰে আৰু তেনে ক্ষেত্ৰত তেওঁলোকে সমৰ্থ পৰ্টেলত এপ্লাই কৰিব লাগে আৰু এতিয়ালৈকে সাধাৰণতে আপোনালোকৰ যি ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল বনোৱাটো ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু আপোনালোকক মই কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব প্ৰফাইল বনাব হেতু মই দেখুৱালো আজি আসলতে আপোনালোকে বহুতে মোক এটা কমেন্ট কৰিছিল যে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু ডকুমেন্টছ বিলাকৰ যি আপলোডিংৰ প্ৰসেস সেই প্ৰসেসটো কেনেকুৱা ধৰণৰ হেতুৰ বিষয়ে যেহেতু আপোনালোকে মোক সুধিছিল সো ইয়াত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেকৈ আপোনালোকে বা কি ডকুমেন্টছ সাধাৰণতে আপোনালোকে ইয়াত ব্যৱহাৰ হ'ব বা লাগিব সো হেখিনি আপোনালোকক মই জনাইছো প্ৰথমতে হৈছে আপোনালোকৰ যি ডকুমেন্টছ হিচাপে আপোনালোকৰ প্ৰথম লাগিব ইনকাম সাৰ্টিফিকেট আৰু সেই ইনকাম সাৰ্টিফিকেটখন সাধাৰণতে আপোনালোকৰ যি সাৰ্কুল অফিস সেই সাৰ্কুল অফিসৰ পৰা পোৱাটো হ'ব লাগিব যেহেতু ইয়াত নটিফিকেশন হিচাপে এটো জনোৱা হৈছিল যে আপোনালোকৰ যি সাৰ্টিফিকেট সেই সাৰ্টিফিকেটখন সাধাৰণতে আপোনালোকৰ যি সাৰ্কুল অফিস সেই সাৰ্কুল অফিসৰে হ'ব লাগিব সো ইয়াত আপোনালোকক মই নটিছখনো দেখুৱাই দিম বাৰু তাৰ পিছত আৰু এটা কথা আপোনালোকৰ কি ডকুমেন্টছ লাগিব হেতু মই যেহেতু আপোনালোকৰ গুটে পৰ্টেলত আছে হেখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো ইয়াত আপোনালোকে যদি চাই তেতিয়া হলে ইয়াত দেখিব আপোনালোকে ফিজ ওয়েভাৰ যদি পাবলৈ হয় অৰ্থাৎ ফ্ৰী এডমিশন যদি আপোনালোকক লাগে তেতিয়া হলে the concerned institution need to communicate with all students about the same and only accept the income certificate issued by the circle officer যদি হে আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট ইস্যু কৰে তেতিয়া হলে সাধাৰণতে হেই যিখন ইনকাম সাৰ্টিফিকেট এটো আপোনালোকে ইয়াত ইউজ কৰিব পাৰিব সো এতিয়া কথাটো হল যে আপোনালোকে আসলতে যিকেটা ডকুমেন্টছ সেই ডকুমেন্ট কিটা কি হ'ব হেতু আপোনালোকক মই দেখুৱাবলৈ লৈছো ভিডিওৰ মাধ্যমেৰে জনাই দিম আপোনালোকৰ ডকুমেন্টছ হিচাপে কি ডকুমেন্টছ আপলোড কৰিব যেহেতু মই ডাইৰেক্ট পেজটো পাই দেখাই দিছো প্ৰথমতে হৈছে সাধাৰণতে আপোনালোকৰ যি ইমেজ বা ফটো বা ডকুমেন্ট যিখিনি আছে বা সাৰ্টিফিকেট মাৰ্কশিট এণ্ড সিগনেচাৰ এখিনি গুটেখিনি আপোনালোক লাগিব ইয়াত সাধাৰণতে আপোনালোকৰ যি ফটো হ'ব বা সিগনেচাৰ হ'ব হেতু JPG বা JPEG ফৰমেটৰ দৰকাৰ হ'ব ফাইল সাইজ ডিজিটেল ফটো সাধাৰণতে আপোনালোকৰ যেটো সাইজ হ'ব তাৰ 10 KB ৰ পৰা 500 KB ৰ লিমিটৰ ভিতৰত থাকিব লাগিব আৰু যিখিনি ডকুমেন্টছ সাধাৰণতে দিব বা ডকুমেন্টছ সাৰ্টিফিকেট মাৰ্কশিট ৰিলেটেড যিবিলাক সাইজ হ'ব হেতু সাধাৰণতে 10 KB পৰা 500 এটা ফটোৰ যেটো সাধাৰণতে আছে হেতু একসেপ্টেন্স 10 KB পৰা 500 মানে ফটো লাগিব আপোনালোকক পাসপোৰ্ট সাইজ সিগনেচাৰ 10 KB 500 আইডি প্ৰুফ হিচাপে আপোনালোকক কিবা এটা দৰকাৰ হ'ব আইডি প্ৰুফটো আপোনালোকে দিব পাৰে যিকোনো এটা তাৰপিছত PRC সাৰ্টিফিকেটখন দিব পাৰে PRC সাৰ্টিফিকেট আছে যদি নহলে ভোটাৰ আইডি আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট এখিনি ভিতৰত বাৰ্থ সাৰ্টিফিকেট স্কুল আইডি যিকোনো এটা আপোনালোকে কম্পিউটাৰ অথৰিটি লিখা দিব লাগিব ইনকাম সাৰ্টিফিকেট আপোনালোকে মনত ৰাখিব সাৰ্কুল অফিচাৰৰ পৰা সাধাৰণতে যেটো পাব হেতুৱে দিব তাৰপিছত CCA কোটা আপলোড CCA কোটাত যদি আছে তেতিয়া হয়তো দিব বা ট্ৰান্সফাৰ যদি আছে ট্ৰান্সফাৰ দিব ট্ৰান্সফাৰ নাথাকিলে দৰকাৰ নাই তাৰপিছত সাপোৰ্টিং ডকুমেন্ট হিচাপে আপোনালোকে ফ্ৰিঞ্জ ভিলেজৰ দিব পাৰে অৰ্থাৎ আপোনালোকৰ যি এড্ৰেছ সেই এড্ৰেছ হিচাপে এড্ৰেছ প্ৰুফ হিচাপে কিবা এটা দি দিব আপোনালোকে সো এটো আপোনালোকে কৰিব আৰু এখিনি কৰাৰ পাছতে সাধাৰণতে আপোনালোকৰ যি ডকুমেন্ট আপলোডিংৰ যেটো প্ৰসেস হেতু কমপ্লিট হৈ যাব সো আপোনালোকে এনেকে যিখিনি ডকুমেন্টছ হেখিনি আপোনালোকে দিব পাৰে আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ